মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছো অষ্টমমান শ্ৰেণীৰ এটি কবিতা। তোমালোকক স্বাগতম জনাইছো। আজি মই তোমালোকৰ লগত শ্ৰী শ্ৰী শংকৰদেৱৰ দ্বাৰা ৰচিত শিশুলীলা নামৰ কবিতাটো আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ আগতে মই কবিজনৰ বিষয়ে অলপ কওঁ, মন দি শুনিবা। মই ভাবোঁ এইজনা মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ বিষয়ে তোমালোকৰ নিশ্চয় প্ৰাথমিক জ্ঞানটো আছে। তেখেত 1449 খ্ৰীষ্টাব্দত নগাঁও জিলাৰ বৰদুৱাৰ আলিপুখুৰী নামে ঠাইত জন্মগ্ৰহণ কৰিছিল। অসমীয়া সাহিত্য সংস্কৃতিলৈ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে অলেখ অৱদান আগবঢ়াই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তেখেত একেধাৰে এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, সুগায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ আছিল। সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম অথবা এক শৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ জীৱনক একত্ৰিত কৰিছিল। তেওঁ ধৰ্মৰ বাণী প্ৰচাৰ কৰিবৰ কাৰণে সাহিত্য, সংগীত, নাট, ভাওনাৰ মাধ্যম গ্ৰহণ কৰিলে আৰু হাজাৰ হাজাৰ পদ অলেখ কাব্য, গীত মাত, তত্ত্বমূলক গ্ৰন্থ, চৰিত পুথি আদি ৰচনা কৰি অসমীয়া ভাষা সাহিত্য চহকী কৰি অতি উচ্চ শিখৰলৈ তুলি নিলে। যেই কি নহওক ছাত্ৰ-ছাত্ৰীসকল, এইজনা মহাপুৰুষৰ বিষয়ে তোমালোকে পাছত আৰু বহল ভিত্তিত জানিবলৈ পাবা। গতিকে তেওঁৰ বিষয়ে মই আৰু নকওঁ। এতিয়া আহোঁ তোমালোকৰ পাঠ্যপুথিত থকা মূল কবিতাটোলৈ। আজি মই তোমালোকৰ লগত আলোচনা কৰিবলৈ লোৱা কবিতাটোৰ নাম হৈছে শিশুলীলা। এতিয়া মই কবিতাটোৰ কেইশাৰীমান পাঠ কৰি দিছোঁ, তোমালোকে মন দি শুনিবা। এহিমতে ব্ৰজে আনন্দে হৰি কৰন্ত ক্ৰিয়া শিশুৰূপ ধৰি যত গোপ শিশু বলাই আদি সবে ভৈল গয়া কৃষ্ণৰ বাদী যশোদাৰ আগে দিলেক খল খাইলন্ত কৃষ্ণে মাতি একদল। ছাত্ৰ-ছাত্ৰীসকল, মই সম্পূৰ্ণকৈ কবিতাটো পাঠ কৰি দিয়া নাই, তোমালোকৰ পাঠ্যপুথিতে আছে। তোমালোকে কবিতাটো শুদ্ধ, স্পষ্ট আৰু ছন্দ মিলাই কেইবাবাৰো পাঠ কৰিবলৈ চেষ্টা কৰিবা, তেতিয়া তোমালোকৰ বুজাত বহুত সুবিধা হ'ব। এতিয়া আহোঁ কবিতাটোৰ মূল কথাখিনিলৈ। এই কবিতাটো শ্ৰী শ্ৰী শংকৰদেৱৰ দ্বাৰা ৰচিত কীৰ্তন ঘোষাৰ অন্তৰ্গত শিশুলীলা কবিতাটোত পৰম পুৰুষ শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপটো দেখাৰ উপৰিও সাধাৰণ মানৱ শিশু ৰূপটো অতি সুন্দৰভাৱে পৰিস্ফুট হোৱা দেখিবলৈ পোৱা গৈছে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে জানা যে ভগৱান শ্ৰীকৃষ্ণ ত্ৰিজগতৰ পতি, পূৰ্ণ ব্ৰহ্ম অৱতাৰ। সেই ভগৱান শ্ৰীকৃষ্ণই ভকতৰ মনোকামনা পূৰণৰ হেতু দৈৱকীৰ গৰ্ভত জন্মগ্ৰহণ কৰে। যদিও যশোদা মাতৃয়েহে মাতৃত্ব স্নেহেৰে ডাঙৰ দীঘল কৰে। মানৱ সন্তানৰূপী শ্ৰীকৃষ্ণৰ অপাৰ মহিমা। মাতৃ আৰু সমনীয়াৰ দৃষ্টিত শ্ৰীকৃষ্ণ হ'ল এজন সাধাৰণ বালক। সেই বালক কৃষ্ণই সমনীয়াৰ লগত সাধাৰণ শিশুৰ দৰেই খেলা ধূলাও কৰে, কাজিয়াও কৰে, কিন্তু সাধাৰণ শিশুৰ সতে তেওঁৰ শিশুসুলভ কাৰ্যৰজিতা নাখায়। এদিনাখন কৃষ্ণই আন শিশুৰ দৰেই সমনীয়াৰ লগত গৰু চৰাবলৈ ওলাই গৈছিল আৰু লগত দাদা বলোৰামো গৈছিল। লগৰীয়াৰ লগত খেলি থাকোঁতে কৃষ্ণই মাটিৰ লদা এটা মুখত ভৰাই দিছিল। লগৰবিলাকে দেখি কৃষ্ণক ক'লে, তুমি মাটি কিয় খাইছা?
তেতিয়া কৃষ্ণই ক'লে মই মাটি নাই খোৱা। তেতিয়া লগৰীয়াবিলাকে আৰু বলোৰামেও মাক যশোদাক কৃষ্ণই মাটি খোৱা কথাষাৰ ক'লেগৈ। মাক যশোদাই লৰালৰিকৈ কৃষ্ণৰ ওচৰ পালেগৈ আৰু কৃষ্ণক হাতত ধৰি কয়, বাছা কৃষ্ণ, তুমি কিয় মাটি খাইছা? তেতিয়া কৃষ্ণই মাক যশোদাক কয়, মই মাটি নাই খোৱা, আৰু মই মাটি খোৱা কথাষাৰ তোমাক কোনে ক'লেগৈ? তেতিয়া মাক যশোদাই কয়, তোমাৰ লগৰীয়াবিলাকে মোক কৈছে, আনকি তোমাৰ জ্যেষ্ঠ ভাতৃ বলোৰামেও কৈছে তুমি মাটি খাইছা বুলি। তেতিয়া কৃষ্ণই মাক যশোদাক কয়, তোমাক মোৰ লগৰীয়াবিলাকে মিছা কথা কৈছে, মই মাটি কিয় খাম? মই মাটি কেতিয়াও নাই খোৱা। তেতিয়া মাক যশোদাই খং কৰি কৃষ্ণক কয়, বাছা কৃষ্ণ, তুমি মোক সঁচা কথা কোৱা, নহ'লে মই তোমাক আজি কোবাই পিঠিৰ ছাল ছিঙিম। কৃষ্ণই ভয় খোৱা যেন দেখুৱাই মুখেৰে একো নকৈ থিয় হৈ থাকে। একো নোকোৱা দেখি মাকে পুনৰ খং কৰি কয়, বাছা কৃষ্ণ, তুমি মোক তোমাৰ মুখখন মেলি দেখুওৱা, তেতিয়াহে মই জানিব পাৰিম যে তুমি প্ৰকৃততে মাটিৰ লডা খাইছানে নাই খোৱা। তেতিয়া কৃষ্ণই মাক যশোদাক ক'লে, তুমি যদি মোক বিশ্বাস নাই কৰা তেন্তে তুমি মোৰ মুখলৈ চোৱা। এই বুলি কৃষ্ণই মুখখন মেলি মাক যশোদাক দেখুৱালে। মাতৃ যশোদাই মাটি খোৱাৰ সত্যতা নিৰূপণ কৰিবলৈ গৈ শ্ৰীকৃষ্ণৰ মুখ গহ্বৰত মাটিৰ লডাৰ সলনি দেখা পালে সমস্ত জগত। মহিমাময় শ্ৰীকৃষ্ণৰ সেই ৰূপ দেখি মাক যশোদা সঁচাকৈয়ে অভিভূত হৈ পৰিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই কবিতাটোৰ পৰা আমি ইয়াকেই বুজিলোঁ যে ভগৱান শ্ৰীকৃষ্ণৰ মহিমা অপাৰ। তেওঁৰ আদি অন্ত নাই। তেওঁৱেই চৰাচৰ জগতৰ পৰম পুৰুষ, ত্ৰিজগতৰ সৃষ্টিকৰ্তা পৰম ব্ৰহ্ম। প্ৰতিটো জীৱৰ সৃষ্টি তেওঁৱেই। তেওঁক চকুৰে দেখা পোৱা নাযায়। ছাত্ৰ ছাত্ৰীসকল, এতিয়া হয়তো তোমালোকৰ মাজত প্ৰশ্নও উদয় হ'ব পাৰে যে ভগৱান শ্ৰীকৃষ্ণ ক'ত থাকে? ভগৱান শ্ৰীকৃষ্ণ প্ৰতিটো জীৱৰ অন্তৰতে অদৃশ্যভাৱে বিৰাজমান হৈ থাকে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই ভাবোঁ তোমালোকে এই কবিতাটো মূল কথাখিনি নিশ্চয় বুজিব পাৰিছা। এতিয়া আহাচোন কবিতাটোৰ প্ৰশ্নবিলাকৰ উত্তৰসমূহ চাওঁ। ১ নম্বৰ প্ৰশ্নটো দিছে, উত্তৰ দিয়া। ক, শিশুলীলা ঘোষাটি কোনে ৰচনা কৰিছিল? উত্তৰ, শ্ৰী শ্ৰী শংকৰদেৱে ৰচনা কৰিছিল। খ, শিশুলীলাত কাৰ কথা কোৱা হৈছে? উত্তৰ, শিশুলীলাত শিশু কৃষ্ণৰ কথা কোৱা হৈছে। গ, শিশু কৃষ্ণই কাৰ কাৰ লগত খেলিছিল? উত্তৰ, শিশু কৃষ্ণই দাম সুদামৰ লগত খেলিছিল। ঘ, খেলি থকা সময়ত কৃষ্ণই কি খাইছিল? উত্তৰ, খেলি থকা সময়ত কৃষ্ণই মাটিৰ লডা খাইছিল। ঙ, গোপ শিশুসকলে যশোদাক কি গোচৰ দিছিল? উত্তৰ, গোপ শিশুসকলে যশোদাক গোচৰ দিছিল যে কৃষ্ণই গৰু চৰাই থাকোঁতে মাটিৰ লডা এটা খাইছে। প্ৰথম চ, গোপবালকসকলৰ কথা শুনি যশোদাই কি কৰিলে? উত্তৰ, গোপবালকসকলৰ কথা শুনি পুতেকৰ হাতত ধৰি যশোদাই সুধিছিল যে কৃষ্ণ, তুমি মাটি কিয় খাইছা? তোমাক আজি এছাৰিৰে কোবাই পিঠিৰ ছাল ছিঙিম। দ্বিতীয় চ, বলাই বুলি কাক কোৱা হৈছে আৰু কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্ক কি? উত্তৰ, বলাই বুলি বলোৰামৰ কথা কোৱা হৈছে। কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্ক হ'ল ককাই ভাই।
2 নম্বৰ প্ৰশ্নটো দিছে কোনে কাক কিয় কৈছিল লিখা ক কেনে মাটি খাইলি অৰে গোপাল কোবাই আজি তোৰ ফাৰিবু চাল উত্তৰ উক্ত কবিতাৰ কথাফাকি যশোদাই কৃষ্ণক কৈছিল এদিনাখন কৃষ্ণই সমনীয়াৰ লগত গৰু চৰাই থাকোঁতে মাটি এচপৰা খোৱা বুলি মাক যশোদাক গোচৰ দিলে গোপ শিশুসকলৰ লগতে বলোৰামেও মাকক গোচৰ দিলে গোপ বালক সকলৰ কথা শুনি মাক যশোদাই পুত্ৰৰ হাতত ধৰি সুধিছিল হে কৃষ্ণ তুমি বাৰু কিয় মাটি খাইছা সেই দুখৰ বাবে তোমাক আজি কোবাই পিঠিৰ ছাল ছিঙিম মাকৰ চকুলৈ চাই ভয় কৰা যেন দেখুৱাই মাত বোল নোহোৱাকৈ থিয় হৈ আছিল মাতন্ত কৃষ্ণে যশোদাক চাই মিছা মাতে হবে শুনিও আই উত্তৰ উক্ত কথাফাকি শ্ৰীকৃষ্ণই মাক যশোদাক কৈছিল গোপ শিশুসকলে মাক যশোদাক গোচৰ দিছিল যে কৃষ্ণই গৰু চৰাই থাকোঁতে মাটি এচপৰা খাইছে এই কথা শুনি যশোদাই পুত্ৰৰ হাতত ধৰি সুধিছিল হে কৃষ্ণ তুমি বাৰু কিয় মাটি খাইছা সেই কথা শুনি কৃষ্ণই মাকক সুধিছিল মই মাটি খোৱা বুলি কোনে তোমাক কৈছে তেতিয়া যশোদাই কৈছিল গোপ বালক সকলৰ লগতে তোমাৰ জ্যেষ্ঠ ভাতৃ বলোৰামেও কৈছে তেতিয়া কৃষ্ণই কাতৰভাৱে কৈছিল মই কেতিয়াও মাটি খোৱা নাই সকলোৱে তোমাক মিছাকৈ গোচৰ দিছে 3 নম্বৰ প্ৰশ্নটো তলৰ শব্দবোৰৰ আধুনিক অসমীয়া ৰূপ লিখা সাক্ষী হাঁহি চক্ষু চকু মাতন্ত মাতিলে মাওক মাকক প্ৰকাশিয়া প্ৰকাশ কৰি ফাৰিবু ফালিম শুনিয়া শুনি তেৰ বেকা কৰি সমস্ত সকলো শুধন্ত সুধিলে কামপৈ কপে তাৰ পাছৰ প্ৰশ্নটো চোৱা বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা সুন্দৰী কুৎসিত পুত্ৰ পুত্ৰী ভাই ভনী আই বোপাই দাদা বৌ নাৰী পুৰুষ তাৰ পাছৰ প্ৰশ্নটো চোৱা শেষৰ ধ্বনিৰ মিল থকা শব্দ পাঠৰ পৰা বিচাৰি লিখা হৰি ধৰি আদি বাদি খল দল সাক্ষী আখি ভৰি দৰি চাই আই মাটি ঘাটি মাটি আতি পাছে আছে বেঠা কথা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ মই পাঠটো ইমানতে সামৰণি মাৰিছোঁ মই আকৌ আহি আছোঁ অন্য এটি পাঠ লৈ ধন্যবাদ।